স্যার আজি প্ৰায় 20 দিন উকলি গ'ল কিন্তু এতিয়ালৈকে প্ৰকৃত হত্যাকাৰী কিন্তু এতিয়ালৈকে অসম পুলিচে কিন্তু এতিয়ালৈকে শনাক্ত কৰিব কি ক'ব? মই আজি হাউলি অৰ্জুন চিলৰ ঘৰত আহিছিলো। অৰ্জুন চিলৰ কোৱা গৈছে যে তেখেতৰ হত্যা হৈছিল আৰু এই হত্যাৰ খবৰ ল'বলৈ আহিছিলো। তেখেতৰ ঘৰতে মানুহসকলৰ কথা পাতিলো। তেওঁলোকৰ পৰিয়াল সকলোৱে কৈ আছে যে তেওঁৰ হত্যা হৈছে আৰু হত্যাৰ যিটো মূল কাৰণ যিটো আমি বুজি পাইছো বহুতৰ লগত কথা পাতি যে হাউলিৰ এটা ডাঙৰ মানে এটা জুৱাৰ এটা চক্ৰ আছে আৰু সেই জুৱাৰ চক্ৰত মানে বহুত ভাল ভাল ঘৰৰ ল'ৰাবিলাক মানে ফচি গৈ আছে আৰু তাৰ কাৰণে আক্ৰান্ত হৈছে। মই এইটো বিষয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ম যে হাউলিৰ এই জুৱা খেল যদি সোনকালে বন্ধ নকৰে তেতিয়াহ'লে পৰিৱেশ চাগে আৰু বেয়া হৈ যাব। মই SP ডাঙৰীয়াৰ লগতো কথা পাতিম কাৰণ যিটো মই গম পালো যে সেইদিনা ৰাতি অৰ্জুন চিলৰ লগত বিবেক বুলি আৰু এজন ল'ৰা আছিলে একেলগে বিকাশ আৰু সেই বিকাশক একেলগত স্কুটিত লৈ তেওঁলোকে 2:30 ৰাতি কাৰোবাৰ ঘৰত গৈছিল চাগে আৰু সেই অঞ্চলতে তেখেতৰ মৃত্যু হয়। কিন্তু এতিয়া যেটো আমি গম পাইছো যে বিকাশ কৰ্মকাৰ এতিয়া এৰেষ্টেড হৈ আছে, তেখেত জেলত আছে। সেইকাৰণে যদি কোনোবাই কয় যে এক্সিডেণ্টৰ কাৰণে মৃত্যু হৈছে বা কিবা হৈছে তেতিয়াহ'লেতো বিকাশ জেলত থাকিব নালাগিছিল, ইমান দিনত বেইল পাব লাগিছিল। বিকাশ যেতিয়া এতিয়ালৈকে জেলত আছে আৰু বেইল পোৱা নাই তাৰমানে ক'ৰবাততো কিবা এটা গোন্ধ আছে। সেইকাৰণে মই ভাবো যে যিমান সোনকালে আপোনাৰ তদন্তটো হ'ব আৰু তদন্ত হোৱাৰ পিছত মূল অভিযুক্ত যদি এৰেষ্ট হৈ যায় তেতিয়া আচল কথাবিলাক ওলাই পৰিব আৰু মোৰ ধাৰণা যে পুলিচে নিশ্চয় সেইখিনি চালি জাৰি চাব কাৰণ প্ৰথম কথাটো হৈছে যে জুৱা বন্ধ হ'ব লাগে এই হাউলি অঞ্চলত আৰু তাৰ লগে লগে ইনভেষ্টিগেশ্যন সঠিকভাৱে কৰি তেখেতৰ যে মাৰ্ডাৰাৰ তেওঁ এৰেষ্ট হ'ব লাগে আৰু উচিত বিচাৰ পাব লাগে। কেবিনেট মন্ত্ৰী এজনে 4 দিন সময় লৈছে, তাৰ পিছতো কিন্তু প্ৰক্ৰিয়াটো যথেষ্টখিনি লেহামীয়া হৈছে, কি ক'ব? মই নাজানো কোনে কেনেকুৱা সময় লৈছে। আজি মই আহিছো অৰ্জুন চিলৰ ঘৰত আৰু তেখেতৰ মাতৃৰ লগতে কথা পাতিছো, পৰিয়ালৰ ককাই ভাইটিৰ লগত কথা পাতিছো। সকলোৱে একেমত যে তেখেতৰ হত্যা কৰা হৈছে আৰু সেইদিনা ৰাতি আৰু এজন ব্যক্তি বিকাশ কৰ্মকাৰ বুলি তেওঁৰ লগতে আছিলে। সেইকাৰণে বিকাশে গোটেই কথা জানে আৰু বিকাশেও ষ্টেটমেণ্ট কেতিয়াবা সলনি কৰি আছে, কেতিয়াবা কয় যে মাৰ্ডাৰ হোৱা বুলি, কেতিয়াবা কয় এক্সিডেণ্ট হোৱা বুলি। কিন্তু আপুনি যদি অৰ্জুন চিলৰ ফটোগ্ৰাফছবিলাক চাই দেখিলে গম পোৱা যায় যে মানে তেওঁলোকে হত্যা কৰা বুলি। আৰু যদি এক্সিডেণ্টত হৈছে তেতিয়াহ'লে বিকাশৰো তেনেকুৱা মানে আঘাত পাব লাগিছিল যিটো তেওঁ পোৱা নাই। সেইকাৰণে এটা মানে কমন মানুহ চালেই গম পাব যে এইটো যে এটা মানে এটা মাৰ্ডাৰ কেছ বুলি আৰু এইকাৰণে সেইভাৱেই তদন্ত কৰি জাষ্টিচ দিব লাগে অৰ্জুন চিলৰ পৰিয়ালক। স্যাৰ উচ্ছেদ অভিযানৰ বিষয়ে কি ক'ব? উচ্ছেদটো গোটেই অসমত হৈ আছে আৰু হৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ যে ইমান বছৰ পিছত এজন আমি মুখ্যমন্ত্ৰী পাইছো যে ৰিস্ক লৈ পেলাই তেখেতে উচ্ছেদ কৰি আছে আৰু তেখেতে এটা কথা কৈছে যে তেওঁ গোটেই জীৱনকাল লাগি যাব এইটো উচ্ছেদ কৰিবৰ কাৰণে, মানে ইমান মানুহ সোমাইছে। সেইটো আৰু ডাঙৰ কথা। অসমত আমি যেতিয়া অসম আন্দোলন চলি আছে তেতিয়াই গম পাইছিলো যে 80 লাখ বাংলাদেশী মুছলমান আছে আৰু সেই সময়ত আন্দোলনৰ সময়ত পিছত যদি তেওঁলোকৰ ল'ৰা ছোৱালী পপুলেশ্যন বা আদাৰ ইনফিল্ট্ৰেশ্যন গোটেই কাউণ্ট কৰে তেতিয়াতো কোটিৰ ওপৰত হ'ব আৰু কোটিৰ ওপৰত যদি মানে আপোনাৰ বাংলাদেশী মুছলমান অসমত ভৰি আছে তেতিয়া নিশ্চয় ভাবিব পাৰে যে কিমান ভয়াৱহ হৈ আছে। আৰু সেয়াই নহয়, মোৰ যিটো ধাৰণা যে ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যবিলাকতো একো নহ'লেও 5 পৰা 6 কোটি বাংলাদেশী মুছলমান আছে আৰু সেইবিলাক মানুহো কিন্তু আমাৰ অসমেদি সোমাইছে। এইকাৰণে এইটো এটা ভয়াৱহ এটা পজিশ্যন আহি গৈছে। কিন্তু এটা কথা কম, এয়া হিন্দুৱে হওক মুছলমানে হওক ভাৰতীয় নাগৰিকসকলক মই অনুৰোধ কৰিম যে এতিয়া যি প্ৰকাৰে উচ্ছেদ চলি আছে কোনোবাই সন্দেহযুক্ত মানুহ বা নতুন মানুহ যদি আহি আপোনালোকৰ গাঁৱত যদি বসবাস কৰিব চেষ্টা কৰে বা সোমাব চেষ্টা কৰে তেওঁলোকক ৰোধ কৰিব লাগে, লোকেল পুলিচ ষ্টেচনক জনাব লাগে
আৰু আটক কৰিব লাগে। স্যাৰ এই নহ'লে- কংগ্ৰেছৰ দিনতে কিন্তু সেইবোৰ মানুহ বহু আছিল, কিন্তু এতিয়া কংগ্ৰেছে কিন্তু ঘৰিয়ালৰ চকু পানী টুকি আছে, কওক কি ক'ব? চব এতিয়া কথাটো হৈছে যে এটা বেআইনী কাম কৰিছে। যদি ভাৰতীয় কৰি থাকে সেইটোও ইলিগেল, আৰু যদি বাংলাদেশী মুছলমানো কৰি আছে সেইটোতো আৰু ডাবল মানে ইলিগেল। প্ৰথম কথা হ'ল বাংলাদেশী মুছলমান সোমাল কেনেকে, দ্বিতীয়টো হৈছে যদি সোমাইছে তেওঁলোকে কাগজ পত্ৰ বনালে কেনেকে, আৰু যদি কাগজ পত্ৰ বনোৱাৰ পিছতে যদি ইলিগেলি চৰকাৰী মাটি, ৰিজাৰ্ভ ফৰেষ্ট, আমাৰ সত্ৰৰ মাটি, পিজিআৰ ভিজিআৰ যদি বেদখল কৰিছে, তো এইটোতো ডাঙৰ ইলিগেল কাম। এতিয়া কথাটো হৈছে যে আমি উচ্ছেদ কৰি আছে, আমি নিজে দেখা পাইছো, কিন্তু উচ্ছেদ কৰি পেলাইতো মাটিখিনি চৰকাৰে লৈ লৈছে, কিন্তু যোনে দখল কৰিছিল সেই মানুহখিনিৰ কি একশ্যন হৈ আছে? আজি কোনোবাই চুৰ কৰিলে তেওঁৰতো পানিচমেণ্ট হ'ব, পুলিচে আটক কৰিব, জেলত ভৰাব, আইনী প্ৰক্ৰিয়া ল'ব। কিন্তু আজি যিসকলে ইলিগেলি, ক্ৰিমিনেলি তেওঁলোকে চৰকাৰী মাটি বেদখল কৰিছে, কৰাৰ পিছত খালি উচ্ছেদ কৰি যদি তেওঁলোকে এৰি দিয়া হয়, তেতিয়া তেওঁলোকেতো প্ৰশ্ৰয় পাব। আজি হোজাই অঞ্চলতো মানে কিমান গাড়ী সোমাই আছে, নতুন নতুন মানুহ আমি ধৰি আছো। আজি হাউলি অঞ্চলত আহিছো, ইয়াতো আহি পেলাই গম পাইছো যে এইবিলাক অঞ্চলতো গাড়ী সোমাই আছে, নতুন নতুন মানুহ আহি আছে। সেই মানুহবিলাক যদি তেনেকে সোমাই থাকে, তাৰমানে ট্ৰান্সফাৰ কৰি আছে, তো মানুহখিনি অসমৰ ভিতৰতে থাকি গ'ল। আমি এইখিনি চিনাক্ত কৰিব লাগিব, আৰু ৰাইজ যেতিয়ালৈকে সচেতন নহব, ৰাইজ যেতিয়া ৰাজপথত ওলাই নাহিব, অকলে চৰকাৰে যে কৰিব পাৰিব সেইটো নহয়। চৰকাৰেতো উচ্ছেদ কৰি আছে, কিন্তু নিজৰ থলুৱা মানুহখিনি, লোকেল মানুহখিনিতো ওলাব লাগিব ৰাজপথত। কিন্তু আমচুই চৰকাৰক চেলেঞ্জ কৰিছিল। আমচু মানে ফুল ফৰ্মটো জানেনে? নহয়, অল আছাম মুছলিম ষ্টুডেণ্টছ ইউনিয়ন। আপোনালোকে নামটো আগত ঠিক কৰি লওক। অল আছাম মাইনৰিটি ষ্টুডেণ্টছ নহয়, অল আছাম মুছলিম ষ্টুডেণ্টছ ইউনিয়ন। তেওঁলোকে কাৰ কাম কৰিব? বাংলাদেশী মুছলমানৰে কাম কৰিব। সেইকাৰণে সেইটোৱে কৰি আছে, তেওঁলোকৰ ধৰ্ম তেওঁলোকে পালন কৰি আছে। কিন্তু আমি অসমীয়া মানুহসকলে আমাৰ নিজৰ কি দায়বদ্ধতা নাই নেকি নিজৰ ৰাজ্যৰ কাৰণে, নিজৰ মাটিৰ কাৰণে? সেইকাৰণে যিসকল নিজক মানে এই মাটিৰ বুলি ভাবে, ভূমিপুত্ৰ বুলি ভাবে, তেওঁলোকে নিশ্চয় মাত মাতিব। তেওঁ হিন্দু হওক